ডাঙৰ সমস্যাৰ সন্মুখীন হৈছোঁ এই পৰিয়ালটি শ্ৰীমন্ত শংকৰদেৱ সংঘ দৰং জিলা শাখাৰ অন্তৰ্গত শ্ৰী শ্ৰী গোবিন্দতা আঞ্চলিক শাখাৰ অন্তৰ্গত অচ্যুতানন্দ প্ৰাথমিক শাখাই আমাক যোৱা 25 বৰ্ষৰ এপ্ৰিল মাহৰ 9 তাৰিখৰ পৰা আজিলৈকে তেওঁলোকে অসহযোগত ৰাখিছে। এই পৰিয়ালটি অৰিজিনেলি আমি সংঘৰ পৰিয়ালেই হয়, 1972 চনতে শৰণ ভজন লোৱা পৰিয়াল এই পৰিয়াল গোষ্ঠীটো। আৰু এই পৰিয়ালটোক লৈয়ে এই অঞ্চলত শংকৰ সংঘত কেইবাখনো প্ৰাথমিকো ইতিমধ্যে গঠন হৈছে। কিন্তু তেখেতসকলেও আচলতে আমাক অসহযোগ কৰাৰ কাৰণে বিভিন্ন ধৰণে দুখ প্ৰকাশ কৰিছে। এই ক্ষেত্ৰত আমি এবছৰে এনেকৈ কষ্ট খাই থাকিলোঁ, বহুত আবেদন নিবেদন কৰিলোঁ আঞ্চলিক শাখা, প্ৰাথমিক শাখা আৰু জিলাটো, কিন্তু জিলাৰ ফালৰ পৰা কোনো নিৰ্দেশনা নাই। আনকি ৰাজ্যিক পৰ্যায়ৰ সদস্যৰ গৃহতো আমি গৈছিলোঁ, আশ্বাস দিয়ে সেই সময়ত যে আমি ইতিমধ্যে আঞ্চলিক শাখালৈ লিখিম আৰু তাত আপোনালোকৰ ল'ৰাই গাহৰি পুহিছে, গাহৰিখিনি আঁতৰাই দিয়ক, তেতিয়াহ'লে শংকৰ সংঘত আপোনালোকৰ কোনো দিগদাৰিয়ে নাই, এনেকৈহে তেওঁলোকে কয়। ইতিমধ্যে এই গাহৰি পালনটো আমাৰ ল'ৰাই জীৱিকা হিচাপে নিৰ্বাহ কৰিব বিচাৰিছে, যিহেতু তেওঁৰ জীৱনত চাকৰি বাকৰি একো কৰিব নোৱাৰিলে, বহুত টকা পইচা অযথা খৰচ কৰিলে। এতিয়া সেইবিলাক চাকৰি বাকৰি বাদ দি তেওঁ গৃহ কামত লাগি কেইটামান উদ্যোগ তেওঁৰ নিজৰ পৰিয়ালটোৰ পোহপালনৰ ক্ষেত্ৰত আগবাঢ়িছে, গাহৰি পালন। গতিকে এই পোহপালনৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত গাহৰিৰ ক্ষেত্ৰত কিছু জীৱিকা সোনকালে উপাৰ্জন হোৱাৰ পথ এটা তেওঁলোকে বাছি ল'লে। বাছি লোৱাৰ কাৰণে এই বিপদটো আহিল। প্ৰাথমিক শাখাৰ পাবত গজা কেইজনমান বাপে এই ব্যৱস্থাটো কৰিলে, মাত্ৰ 3জন বাপে। কোনো মিটিঙত এই প্ৰস্তাৱটো লোৱা নাছিল, তেওঁলোকে লিখি লৈ গৈ আঞ্চলিকত জমা দিলে। আমাৰ হাতত লিখিত একো আপোনালোকক দেখুৱাব নোৱাৰোঁ। তেওঁলোকে কোৱা শুনিছোঁ, আঞ্চলিকেও কোৱা শুনিছোঁ, আপুনি গাহৰি লালন পালন কৰি আছে, মোৰ দুখ হৈছে, মোৰ নামতেই প্ৰস্তাৱটো প্ৰেৰণ কৰিছে, মোৰ দুখ হৈছে, মই এই আঞ্চলিকখনৰ প্ৰাক্তন সভাপতি আছিলোঁ 2 বছৰ কাল। গতিকে সেই ক্ষেত্ৰত মই লালন পালন কৰা বুলি তেওঁলোকে প্ৰস্তাৱটো দিয়া বুলি কৈছে, মই দেখা নাই প্ৰস্তাৱটো। গতিকে এনেকৈ আজি এবছৰ যোৱা 25 বৰ্ষৰ এপ্ৰিলৰ 9 তাৰিখৰ পৰা আজি 2026 এপ্ৰিল মাহটো প্ৰায় শেষেই। গতিকে এনেকৈ আমাৰ এই পৰিয়ালটো একেবাৰে অচল অৱস্থাত ফচি আছোঁ। ওচৰে পাজৰে আমি যাব নোৱাৰোঁ। শংকৰ সংঘৰ মানুহে, প্ৰাথমিক শাখাৰ মানুহে আমাক অনুষ্ঠান খাব মাতিলেও তাৰপিছতে পিছ মুহূৰ্ততে তেওঁলোকে তৎমুহূৰ্তত ঘূৰাই যায় যে আপোনালোক যাব নালাগে। কিন্তু দেখুৱাব মই একো পৰা নাই, কাকো দেখাব পৰা নাই কি লিখিছে কি লিখা নাই প্ৰস্তাৱটিত। গতিকে এনেকুৱাকৈ আছোঁ। এতিয়া আমাৰ অচল অৱস্থা হৈছে, উপায়বিহীন হৈ আপোনাসৱক আমি এই কথাখিনি অৱগত কৰিলোঁ, ইয়াৰ কিবা সমাধান পাওঁ বুলি। এয়া মোৰ কাম্য। কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে ব্যৱসায়? গাহৰি ব্যৱসায়টো এবছৰ হ'ল, বাকী মৌ পালনটো আগৰ পৰাই আছে, এবছৰ হ'ল। আৰু ঘৰৰ পৰা মোৰ মোটামুটি 300 মিটাৰ হ'ব ডিষ্টেঞ্চটো, কাৰণ আমাৰ শংকৰ সংঘৰ পৰিয়াল যেতিয়া ঘৰৰ লগত সেইটো যোগাসূত্ৰ আমি ৰাখিব খোজাই নাই, ৰখাই নাই। তাৰপিছত কি হ'ল মানে এই কোৱাৰেণ্টাইনত থকা হৈছে এতিয়া আমি পৰিয়ালটো। জনাইছে যে বোলে প্ৰাথমিকে আমাৰ ওপৰত এটা প্ৰস্তাৱ পঠাইছে। প্ৰস্তাৱটো এপ্ৰিলৰ 9 তাৰিখে, কিন্তু 9 তাৰিখে যিখন মিটিং হৈছিল 25ত কোনো ধৰণৰ প্ৰস্তাৱ লোৱা হোৱা নাছিল। তেতিয়া তেওঁলোকে বেকডেটত প্ৰস্তাৱটো 7 মাহৰ পিছত প্ৰেৰণ কৰিছে। তাৰপিছত মই গ'লোঁ সভাপতিৰ ঘৰত, সভাপতিক সুধিলোঁ, মোক খুৰা হয়। সভাপতিয়ে কৈছে মইতো এইবিলাক একো গম নাপাওঁ, নিত্যানন্দ বোলা বাবেজনে আহিছে, কৈছে সন্ধিয়া টাইমত মোক চাইনটো মাৰি দিয়া, ভিনদেউ বুলি মাতে তেওঁ, আকৌ ভিনদেউ মোক চাইনটো মাৰি দিয়া, মই যাই জমা দিব লাগে, সেইখিনিয়ে আৰু। দাদা এজনে তেওঁক ফোন কৰিলে, নিত্যানন্দক। তেওঁ তেতিয়া দাদাজনক কৈছে বোলে সিটো গাহৰি পুহি আছে, গতিকে সি গাহৰিৰ লগত থাকিব লাগিব, তাতে গাহৰিৰ লগত একেলগে, তেতিয়া পৰিয়ালটো হেৰি হ'ব, মানে উঠা বহা কৰিব পাৰিব। এদিনাখন প্ৰাথমিকত মিটিং হ'ল। প্ৰাথমিকৰ এই সংগী অংকুৰ চমুৱা বোলা বাপজনে কৈছে কি ল'ৰাক আপুনি বেলেগ কৰি দিয়ক, দেউতাক সেইটো কৈছে। এনেকুৱা পৰিস্থিতি হৈছে এতিয়া, কাৰণ গাহৰিটো থাকিলে মোটামুটি 6 মাহত আমি এটা কিবা পইচা এটা পাওঁ, কাৰণ ছাগলী এটা পুহিলে আমি 3-4 বছৰ ৰ'ব লাগে,
মোৰ পৰিয়াল এটা আছে, চলিক স্কুলত মই হেৰি পইচা দিব লাগে এডমিশ্যন, মই ক'ৰ পৰা দিম? শংকৰে সিঁচে নামৰ কঠীয়া, অসমীয়া হ'ব বুলি দুখীয়া, কিহৰে ৰাগিনী গালা অসমীয়া, কিহৰে ৰাগিনী গালা। চাওক এতিয়া শংকৰে ৰোৱা কঠীয়াত আজি তাৰমানে সহৰ হৈছে, সহৰৰ কাৰণে আচল বিধান নোহোৱা হৈ গৈছে। আমিও আমাৰো সেইটো বিলাইত পৰিছে, পাবত গজা ভকতে আমাক লুটি ঘটি কৰিছে। সেইকাৰণে ইয়াৰে উপায়টো আমি আপোনালোকৰ জৰিয়তে সমাধান বিচাৰিছোঁ। সেয়াই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।